নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হয়, এয়া চাওক, ভাৰত চৰকাৰৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে শেহতীয়াকৈ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত এই পত্ৰখন প্ৰকাশ কৰিছে। পত্ৰখনৰ মূল বিষয় হৈছে লোকসভাৰ সাংসদ গণপতি ৰাজকুমাৰ আৰু সৌগত ৰয় ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত তলত দিয়া প্ৰশ্নকেইটা সুধিছিল আৰু ভাৰত চৰকাৰে এই প্ৰশ্নসমূহৰ উত্তৰ দিছে। প্ৰথমটো প্ৰশ্ন চাব, দেশত চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ কিবা প্ৰস্তাৱ আছে নে নাই, আৰু যদি আছে তেন্তে তাৰ সবিশেষ জনাব। ২ নম্বৰ প্ৰশ্ন আছিল, কৰ্মচাৰীৰ অৱসৰৰ ফলত সৃষ্টি হোৱা খালী পদ বিলুপ্ত কৰাৰ কোনো নীতি আছেনে? যদি আছে তেন্তে তাৰ সবিশেষ আৰু ২০১৪ চনৰ পৰা বিলুপ্ত হোৱা পদৰ সংখ্যা কিমান তাকো জনাব। গ নম্বৰ কৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়সৰ সবিশেষ কি কি? ঘ নম্বৰ কৈছে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়সত অদৃশ্যতাৰ কাৰণ কি? আৰু ঙ নম্বৰ প্ৰশ্ন আছিল, কোনো চৰকাৰী কৰ্মচাৰী সংঘ বা সংগঠনে অৱসৰৰ বয়স সলনি কৰাৰ দাবী জনাইছেনে, আৰু যদি জনাইছে তেন্তে তাৰ সবিশেষ কি? তাৰপিছত আছে, ওপৰত উল্লেখ কৰা প্ৰশ্ন ৫টাৰ উত্তৰ দিছে কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই। ক আৰু খ নম্বৰ প্ৰশ্নৰ উত্তৰত জনাইছে যে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স সলনিৰ সৈতে জড়িত কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নহয়। কৰ্মচাৰীৰ অৱসৰৰ ফলত সৃষ্টি হোৱা খালী পদ বিলুপ্ত কৰাৰ কোনো নীতি চৰকাৰৰ নাই। তাৰপিছত গ আৰু ঘ নম্বৰ প্ৰশ্নৰ উত্তৰত জনাইছে, চৰকাৰত কেন্দ্ৰীয় পৰ্যায়ত এনে কোনো তথ্য ৰখা নহয়, কাৰণ এই বিষয়টো ৰাজ্যিক তালিকাত অন্তৰ্ভুক্ত। তাৰপিছত ঙ নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে, ৰাষ্ট্ৰীয় পৰিষদৰ কৰ্মচাৰীৰ ফালৰ পৰা অৰ্থাৎ ষ্টাফ ছাইডৰ পৰা কোনো আনুষ্ঠানিক প্ৰস্তাৱ এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰে লাভ কৰা নাই। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সামাজিক মাধ্যমত অৰ্থাৎ ছ'চিয়েল মিডিয়াত যি বাতৰি প্ৰচাৰ হৈ আছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰিব, এই তথ্য সম্পূৰ্ণ মিছা। কিয়নো সাংসদসকলে কেন্দ্ৰীয় চৰকাৰক সোধা প্ৰশ্নৰ উত্তৰত জনাইছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত কোনো চিন্তা চৰ্চা কৰা নাই। গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স পূৰ্বতে যি আছিল সেয়াই একে থাকিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এই সন্দৰ্ভত বহুতে আমাক প্ৰশ্ন কৰি আছিল যে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স সঁচাকৈয়ে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব নেকি? আৰু আজি আপোনালোকে সেই সন্দৰ্ভত শুদ্ধ তথ্য জানিব পাৰিলে। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।